ৰাজদীপ ক'ব লাগিব যিটো পৰীক্ষা কেন্দ্ৰত মই বৰ্তমান উপস্থিত আছো ইয়াত 298 গৰাকী পৰীক্ষাৰ্থী ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু দেখিবলৈ পোৱা গৈছে যি পৰীক্ষাৱলীৰ ব্যৱস্থাৱলী এনেধৰণে সমাপন কৰা দেখিবলৈ পোৱা গৈছে পৰীক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে এই প্ৰশাসন তথা এই পৰীক্ষাৰ নিয়ন্ত্ৰকে আমি ক'ব লাগিব যে চিপাঝাৰৰ দুমুনি চকীত এই মুহূৰ্তত উপস্থিত আছো পৰীক্ষাৰ্থীসকলে অতি উৎসুকতাৰে এনেধৰণে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ওলাই আহিছে আমি পৰীক্ষাৰ অধ্যক্ষৰ সৈতে কথা পাতিম কেনেধৰণে আচলতে পৰীক্ষাৰ ব্যৱস্থাৱলীটো আগবঢ়াই লৈ গৈছে বাৰু আমি সম্পূৰ্ণ মানে কটকটীয়া আমাৰ নীতি নিৰ্দেশনা মতে আমি এইবিলাক চেকিং কৰিয়ে আছো কোনো ধৰণৰ মোবাইল ইলেক্ট্ৰনিক সামগ্ৰী বা ঘড়ী কোনো ধৰণৰ বস্তু আমি আনিব দিয়া নাই বেগো আনিব দিয়া নাই আৰু গাড়ীখিনি ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই আন এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা জানিবলৈ যত্ন কৰিছো কেনেধৰণে যি পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ব্যৱস্থাৱলীটো আগবঢ়াই লৈ গৈছে একদম ধন্যবাদ আমাৰ মানে সেৱাৰ পৰা অহা নীতি নিৰ্দেশনা মৰ্মে আমি ইয়াতে ষ্টুডেণ্টসকলক আৰক্ষীৰ সহযোগত আমি সুন্দৰভাৱে তেখেতসকলক একেবাৰে পৰীক্ষা নিৰীক্ষণ মনোজ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক।